কোনটো ৱাৰ্ড কোন দলৰ পৰা আপুনি নিৰ্দলীয় ভাবে কি নাম আপোনাৰ প্ৰতিদ্বন্দ্বী কোন আছিল দলীয় না নিৰ্দলীয় ঠিক আছে কেনেকুৱা লাগিছে মুহূৰ্তত প্ৰথমটো আপোনাৰ আশা পূৰণ হৈছে যিহেতু আপুনি নিৰ্বাচনত যুক্ত হৈছে দীৰ্ঘদিন ধৰি আপুনি অসম গণ পৰিষদৰ এগৰাকী কাৰ্যকৰ্তা কৰ্মকৰ্তা হিচাপে আপুনি কাৰ্যনিৰ্বাহ কৰি আছে কি ক'ব এতিয়া মোক আপোনাক অসম গণ পৰিষদৰ এগৰাকী পৰিচিত ব্যক্তি হিচাপে জয়যুক্ত কৰিছে বুলি ভাবিছে নে আপোনাৰ ব্যক্তিত্ব হিচাপে কি বুলি ভাবিছে ঠিক আছে আপোনাৰ পৰিকল্পনা কি হ'ব এতিয়া কেনেকৈ ধৰণে আপুনি জনসাধাৰণৰ মাজত আপোনাৰ নিজৰ কৰ্ম দক্ষতা